ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালে আছা মই আজি তোমালোকৰ এই দশম শ্ৰেণীৰ যিখন আমাৰ গণিত আছে সাধাৰণ গণিত সেইখনৰ ত্ৰিকোণমিতিৰ এটা কোৱেশ্চন তোমালোকক দিবলৈ ওলাইছো হেতু হৈছে কি আমাৰ sin of 30 ডিগ্ৰী আৰু sin of 60 ডিগ্ৰী জ্যামিতিক ভাৱে প্ৰকাশ কৰিব লাগে তাৰ কাৰণে আমি প্ৰথমতে কি কৰি লম এটা সমবাহু ত্ৰিভুজ আঁকি লোৱা এটো হৈছে এটা A B C এটা কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ মানে কি হ'ব প্ৰতিটো কোণৰ মাপ কি হ'ব 90 হয় 60 ডিগ্ৰী সমবাহু হলেনে এই গটেকিটা কিমান হ'ব 60 ডিগ্ৰী সমবাহু কৰি আঁকা তোমালোকে আৰু এটি বাহু কি হৈছে সমান হৈছে গতিকে তোমালোকে লিখি লোৱা ধৰা হ'ল A B C এটা সমবাহু ত্ৰিভুজ ইয়াৰ কি হ'ব A B সমান B C সমান C আৰু A কোণ সমান B A B কোণ সমান C কোণ সমান 60 ডিগ্ৰী তাৰ পিছত চাবা এতিয়া আমি কি লৈছো যে A বিন্দুৰ পৰা যেটো আমাৰ A বিন্দু আছে এটো A বিন্দুৰ পৰা কি কৰা গৈছে এই BC ৰ ওপৰত এটা লম্ব টনা গৈছে আৰু জানাই তোমালোকে যে এইডালে যদি আমি লম্ব টানো কি হ'ব এটো মধ্যবিন্দু হৈ যাব বুজি পাইছা সমবাহু ত্ৰিভুজত এটা আমাৰ এটো লম্ব টনাৰ লগে লগে কোণ বিলাকৰ মাপ কিমান হৈ যাব 90 ডিগ্ৰী এটোতো জানে লম্ব মানে 90 ডিগ্ৰী এটো এতিয়া এই দুটা ত্ৰিভুজ লয় এতিয়া কিয় ল'ব লাগে জানা এইটো টোটাল 60 ডিগ্ৰী আছে গতিকে এটো আমাৰ 30 আৰু এটো আমাৰ 30 দেখাব লাগে হয়নে তে 30 দেখাৰ কাৰণে আমাৰ কি হ'ব লাগিব এই কোণ দুটা সমান হ'ব লাগিব সমান হ'লে তাক আমি 30 দেখাব পাৰিম গতিকে তাৰ কাৰণে আমি ত্ৰিভুজ দুটা প্ৰথমতে সৰ্বাংগ সম কৰি লম এতিয়া A B D আৰু A C D এতিয়া চাবা এটি বাহু A B বাহুডাল A C বাহুৰ লগত কি হ'ব সমান হ'ব হয়নে তাৰপিছত B D ডাল C D লগত এটো হৈছে কি তাৰ মধ্যবিন্দু তাৰ পিছত A D ডাল দুটাৰে কি হ'ল সাধাৰণ বাহু গতিকে আমাৰ বা শিকাৰ জমতে ত্ৰিভুজ দুটা আমি কি পালো সৰ্বাংগ সম এটা চাও ত্ৰিভুজ দুটা সৰ্বাংগ সম হোৱাৰ লগে লগে এটি কোণ সমান হ'বনে গতিকে আমাৰ কি হ'ব BAD equal CAD CPCT এটোতো আমি পাইছো আগতে CPCT মানে congruent parts of congruent triangle এটা আমাৰ এই দুটা ত্ৰিভুজৰ এই ABD ত্ৰিভুজ এই যেটো আমাৰ ABD ত্ৰিভুজ আছিল এটো এই ABD ত্ৰিভুজৰ হয়নে এটোতো 60 ডিগ্ৰী তাৰছত এটো লম্ব আছিল এটো 90 ডিগ্ৰী তাৰ পিছত এটো কি পালো এই যেহেতু সমান আছে সমান থাকা কাৰণে প্ৰত্যেকটা কোণৰ মাপে কি হৈ গ'ল 30 ডিগ্ৰী হৈ গ'ল হৈছে হেখিনি বুজি পালা এতিয়া আমি লিখি দিছো এতিকে কি পালো আমি BAD সমান 30 ডিগ্ৰী যেহেতু BAC সমান 60 আৰু যেহেতু সমান কোণ দুটা এটা চাবা আমি sin 30 আৰু sin 60 ত্ৰিকোণমিতিত অনুপাতত প্ৰকাশ কৰিব লাগে সেইভাবে আমি কি ধৰি লম এই যে আমাৰ বাহুডাল দিয়া আছে BD ডাল এই BD বাহুডাল দিয়া আছে সেই BD বাহুডালক A ধৰি লম চাবা এটো A হল লগে গোটেইখিনি কি হৈ যাব টুৱাইছে এখানি যদি A হয় এখানি গোটেইখিনি টুৱাইছে নহব এখানি গোটেইখিনি কি পালো আমি টুৱাইছে যেহেতু আমাৰ ত্ৰিভুজটো কি আছিল A B C টা সমবাহু ত্ৰিভুজ গতিকে প্ৰত্যেকটা বাহুৱে কি হৈ গ'ল টুৱাইছে হৈ গ'ল এখিনি বুজি পাইছানে যে প্ৰতিটো বাহুৰ জোখে আমাৰ কি পাই গেল টুৱাইছে পাই গৈছো এতিয়া চাবা 30 ডিগ্ৰী ধলি কি হ'ব 30 ডিগ্ৰীৰ কাৰণে এই কোণটোৰ বিপৰীত থকা বাহুডালক কি বুলি কয় কোণটোৰ বিপৰীতত এই যেটো কোণটোৰ বিপৰীত থকা বাহুডাল হৈছে লম্ব গতিকে 30 ডিগ্ৰীৰ কাৰণে এইডাল হ'ব লম্ব বুজি পাইছা আৰু এইটো 90 ডিগ্ৰীৰ কাৰণে এইডালটো কৰ্ণই হ'ব কৰ্ণ গতিকে sin 30 মানে লম্ব হৰণ কৰ্ণ গতিকে BD বাই AB BD ৰ মান কি ধৰা আছিল A আৰু AB ৰ মান কি টুৱাইছে গতিকে এটো হাফ তাৰ পিছত sin 60 ৰ কাৰণে চোৱা এই বাহুডাল হৈছে কি তোমাৰ এইডাল হ'ব ভূমি আৰু এইডাল হ'ব লম্ব sin 60 ৰ কাৰণে এবাৰ লম্ব হ'ব এইডাল লম্ব হয়নে আৰু কৰ্ণডালটো এটো সমকোণৰ বিপৰীত থকাডাল কি হৈ যাব কৰ্ণ হৈ যাব গতিকে sin 60 মানে লম্ব মানে AD বাই কি হ'ব AB বাই AB এটো গল √3 বাই গতিকে sin 30 আৰু sin 60 জ্যামিতিক ভাৱে আমি প্ৰকাশ কৰিলো